মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাক অসমৰ এক সাৰ্বজনীন বৰভেটি নিৰ্মাণ কৰি দি গ'ল, য'ত আমি জাতি বৰ্ণ ঐক্যপন্থ ধৰ্ম নিৰ্বিশেষে এক হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ মাধ্যমেৰে নানা জাতি বৰ্ণবৰ্গ এক হৈ অপবৰ্গ নৰতনক সফল কৰিব পৰা এটা সুবিধা লাভ কৰিছো। তাৰ মাজেৰে আমাৰ বৰভেটিখনক আকৌ সুদৃঢ় কৰি ধৰি ৰাখিবৰ কাৰণে, সমৃদ্ধিশালী কৰি ধৰি ৰাখিবৰ কাৰণে মহাপুৰুষ গুৰুজনাই আমাক দি থৈ গৈছিল গীত নৃত্য নাট ভাওনা। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিৰে আমি আজি অসমীয়া চহকী, অসমীয়া আজি ধনী, অসমীয়া আজি এটি গৰ্বিত জাতি। মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱ অবিহনে অসমীয়া জাতিৰ অস্তিত্বৰ কথা আমি কল্পনা কৰিব নোৱাৰি। তেনে ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ অনুগামী একাংশ সুহৃদয়বান ব্যক্তিৰ প্ৰচেষ্টাত মহাপুৰুষ গুৰুজনাৰ সৃষ্ট গীত সংগীত নাটক আদি যুৱ প্ৰজন্মৰ মাজত বা প্ৰজন্মৰ মাজত ইয়াক প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে অহপুৰুষাৰ্থ প্ৰয়াস কৰি আছে। তাৰে ভিতৰত আজি বিশেষ কেইগৰাকী মোৰ লগত অতিথি আছে। আজি বিশেষ প্ৰথমগৰাকী অতিথিৰ সৈতে মই আপোনালোকক চিনাকি কৰাম, লগতে কথা পাতিম কেনেদৰে তেখেতসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ ধৰ্ম দৰ্শন তথা শংকৰ মাধৱ গুৰুজনা গুৰুৱে সৃষ্টি কৰা গীত সংগীত নাটক যুৱ প্ৰজন্মৰ মাজত আগবঢ়াই নিবৰ কাৰণে প্ৰয়াস কৰিছে। জানিম সবিশেষ, চাই থাকিব ব্যক্তিত্বৰ চিনাকি। JMPD নিউজৰ বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণদা। আহক আমি আমাৰ অতিথিৰ সৈতে চিনাকি হৈছো। আমি স্বাগতম জনাইছো আমাৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানলৈকে। আপোনাৰ পৰিচয়টো আপুনি নিজ মুখেৰে দিলে দৰ্শকৰ কাৰণে বেছি ভাল হ'ব। মই মনু বৰুৱা, মই পেছাত এজন অধিবক্তা। যোৰহাট জিলা আদালতৰ মই ওকালতি কৰোঁ। ইয়াৰোপৰি মই প্ৰায় 2007 চনমানত মহাপুৰুষ এই ধৰ্ম দৰ্শনৰ আৰ্হিত আমি এই আদৰ্শত আকৃষ্ট হৈ আমি মহাপুৰুষীয়া আদৰ্শত শৰণ ভজন পূৰ্ণিমাটি মায়ঙৰ পূৰ্ণিমাটি সত্ৰত শৰণ ভজন লোৱা হৈছে। তাৰ পাছৰ পৰাই অসম সত্ৰ মহাসভাৰ অনুষ্ঠানত মই সক্ৰিয়ভাৱে জড়িত হৈ আছিলোঁ আৰু লগতে মহাপুৰুষ গুৰু দুজনা আৰু শংকৰ মাধৱ গুৰু দুজনাৰ উত্তৰ কৰি আমাৰ যিসকল মহাপুৰুষ আছে, যিসকল গুৰু পৰৱৰ্তী পৰ্যায়ৰ, সেইসকলৰ যি সাহিত্য আৰু সংস্কৃতি, এইসমূহৰো আমি চৰ্চা আমি অব্যাহত ৰখা হৈছে। এইটো মোৰ এটা হবি বুলিয়ে ক'ব লাগিব। মই এই গুৰুসকলৰ পৰৱৰ্তী সময়ত সাঁচিপাতত আবদ্ধ কৰি থকা আমাৰ যিসমূহ সাঁচিপতীয়া পুথি, আপুৰুগীয়া পুথি, এইসমূহৰ আমি যথেষ্টখিনি চৰ্চা কৰা। এই বিষয়লৈকে আমি ক্ৰমান্বয়ে আহিম, যিহেতুকে আমি এটা সুদীৰ্ঘ সময় আলোচনাত বহিম। এটাৰ পিছত এটাকে প্ৰসংগ আহি থাকিব। সেই প্ৰসংগত আমি আমাৰ দৰ্শকে বুজি পোৱাকে খুব সহজ সৰল প্ৰাঞ্জল ভাষাত আমি বুজাবলৈ চেষ্টা কৰিম। আমি আচলতে কিয় কৰিব লগা হৈছে, বৰ্তমান সময়ত কিয় প্ৰাসংগিক, সেই বিষয়েও আমি কথা পাতিম। আমি প্ৰথমতে কথা পাতিছো, যিহেতুকে আমাৰ অনুষ্ঠানটো ব্যক্তিত্বৰ চিনাকি, পাৰ্চনেলিটি ৰিকগনাইশ্যন। এগৰাকী ব্যক্তিৰ ব্যক্তিত্ব আচলতে তেওঁৰ পৰিচয়। এগৰাকী ব্যক্তিৰ যিটো প্ৰাথমিক শিক্ষা সংস্কাৰ আৰু মানৱীয় প্ৰমূল্যবোধৰ লগতে আমি যিটো নৈতিক সংস্কাৰ বুলি কওঁ বা নীতি প্ৰমূল্য বুলি কওঁ, ইয়াৰ মূল কঠীয়াতলিখনে হৈছে কিন্তু নিজৰ ঘৰখন। তেনে ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ সবিশেষ অলপ জানিব বিচাৰিম। আপোনাৰ পিতৃ মাতৃ ক'ত, কেনেদৰে আপোনালোকে এই যিটো সংস্কাৰ, যিখিনি কথা অলপ আগতে আপুনি ব্যাখ্যা কৰিলে। মোৰ পিতৃ ইতিমধ্যে প্ৰয়াত হৈছে, তেখেত বৰুৱা। তেখেতো মহাপুৰুষ শংকৰ মাধৱ গোপাল অনিৰুদ্ধ এইকেইজনাৰ আদৰ্শত তেখেতে যোৰহাটৰ মায়ঙৰ পূৰ্ণিমাটি সত্ৰত তেখেতে শৰণ ভজন লৈ সাহিত্য চৰ্চা কৰি আৰু তেখেতে গীত নৃত্য বাদ্য, তেখেত এজন মৃদংগৰ বাদ্যৰ ভাল গায়ক আছে। আমি দেখি আহিছোঁ তেখেতৰ এই বাদ্য তেখেতে যথেষ্ট এই সময়ত ভকতসকলক আলোকিত কৰিছিল। তেখেতে ভাওনা কৰাকে আদি কৰি এইবিলাকত সংস্কৃতিৰ এটা পৰিৱেশ আমি পূৰ্বৰ পৰাই পাই আহিছোঁ, মানে ঘৰৰ পৰা আমি পিতৃ মাতৃৰ আমি পাইছোঁ। তাৰ পাছতে সেইটোৰ প্ৰতি আমি সেইকাৰণে আমি এটা আমাৰ পূৰ্বৰ পৰা যিহেতুকে এইটো ব্যৱস্থাপনা আছে, আমিও একাত্ম হৈ মই নিজৰ প্ৰফেশ্যন থকাৰ সত্ত্বেও আমি তাত একাত্ম হ'বলগীয়া হৈছিলে। আৰু মোৰ এইটো এই মানে মহাপুৰুষীয়া ধৰ্মৰ প্ৰতি মোৰ যথেষ্টখিনি
আগ্ৰহ আছে, অধ্যয়নৰ আগ্ৰহ আছে। আৰু মোৰ ককাইদেউ যোগেন বৰুৱা আছিল, তেখেত ইতিমধ্যে প্ৰয়াত হৈছে। তেখেতেও যথেষ্টখিনি এই ক্ষেত্ৰত চৰ্চা কৰি তেখেতে এখনি গুৰুচৰিতো তেখেতে লিখিছিল। মৃদংগৰ গায়ন আৰু বায়নৰ সম্পৰ্কত তেখেতে খুব তথ্য সমৃদ্ধভাৱে প্ৰবন্ধ তেখেতে ৰচনা কৰিছে। এইখিনিয়ে মোক যথেষ্টখিনি আকৃষ্ট কৰিছিলে, আৰু সেইকাৰণে মই যথেষ্টখিনি বিভিন্ন সময়ত এতিয়া আমাৰ বিভিন্ন আলোচনী পত্ৰে মই যথেষ্টখিনি প্ৰবন্ধ আমি এইবিলাকৰ সম্পৰ্কত লিখিছোঁ। মৃদঙীয়া বাদ্যৰ প্ৰচলন মহাপুৰুষ শংকৰদেৱৰ ধৰ্ম দৰ্শনকে আদি কৰি পৰৱৰ্তী গুৰুসকলৰ শংকৰ মাধৱৰ বাদেও ভৱানীপুৰীয়া গোপাল আতাৰ তেখেতৰ যি ধৰ্ম দৰ্শন মহাপুৰুষ শংকৰ মাধৱদেৱৰ পৰৱৰ্তী পৰ্যায়ত ভৱানীপুৰীয়া গোপাল আতাই এই গুৰুজনাৰ এই দৰ্শনটো যথেষ্টখিনি আগবঢ়াইছে, গীত মাত আৰু বাদ্য। এতিয়া এইখিনিতে আমি এই গোপাল আতাৰ যিখিনি গীত মাত সেইখিনি আমাৰ যেনেধৰণে আগবাঢ়ি আহিব লাগিছিল, গুৰু দুজনাৰ শংকৰ মাধৱ গুৰু দুজনাৰ লগতে তেখেতৰ যিখিনি উচ্চ পৰ্যায়ৰ গীত ভাগৱত পৰিচয়, সেইটো হ'ল বেলুৱা ৰাগৰ ভাগৱত পৰিচয়। তেখেতে দিছে যে তেওঁ প্ৰথম কৈছে প্ৰণয় ভক্তিৰ জানা অংকুৰ হোৱাই 12 স্কন্ধ ভাগৱত মুখ্য ডালত 355 অধ্যায়ৰ দেখা এই খবৰ হৈ আছে বৃক্ষ কথা। এনেধৰণে 12 স্কন্ধ ভাগৱতৰ সম্পূৰ্ণ তত্ত্ব গীতৰ আকাৰত প্ৰচাৰ কৰি থৈ, আৰু এইসমূহ প্ৰকৃততে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰী শিক্ষাৰ দিশত এই গীতসমূহ যথেষ্টখিনি প্ৰয়োজনীয়তা আছে। এই গীতসমূহ পাঠ্যপুথিত অন্তৰ্ভুক্ত। ইয়াৰ তেওঁ শিষ্য অনিৰুদ্ধদেৱে যথেষ্টখিনি মহাপুৰুষ গুৰু দুজনাৰ আদৰ্শত একাত্ম হৈ তেখেতে বহুখিনি সাহিত্য আৰু সংস্কৃতি গঢ়ি থৈ গৈছে। আমি সেইখিনি কথালৈকেও আহিম, যিহেতুকে আমি আৰম্ভ কৰিম, সময় আমাৰ হাতত আছে। আৰু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱ গুৰুজনাই নহয় তেখেতৰ যিখিনি উত্তৰসূৰী পুৰুষ বা আটা পুৰুষক আমি পাইছো, তেখেতসকলৰ কথাবিলাক যেতিয়া আমি গুৰুচৰিত্ৰৰ মাধ্যমেৰে যেতিয়া আমি বিষয়বিলাক যেতিয়া আমি জানিবলৈ চেষ্টা কৰিছো, তেতিয়া আমি নিশ্চয়কৈ এই বিষয়বিলাক অতিকে প্ৰাসংগিক হৈ পৰিছে। যিহেতুকে আমি কথা প্ৰসংগত শিক্ষাৰ বিষয় এটা আপুনি উল্লেখ কৰিছে। আপোনাৰ শৈক্ষিক সময় অৰ্থাৎ বাল্যকালৰ, তাৰপিছত আপোনাৰ পৌৰকালৰ, তাৰপিছত আপোনাৰ স্নাতক পৰ্যায়লৈকে আপোনাৰ বিশেষ বাল্যকালৰ সময়টো আপোনালোকৰ সেই দিনটোত, যিহেতুকে বৰ্তমান আমি অনুমান কৰিব পাৰো যে আপোনাৰ বয়স প্ৰায় 56 হ'ব। বয়স বৰ্তমান মোৰ 65। তো দীঘলীয়া এটা সময়, নিশ্চয়কৈ আপোনালোকৰ সেই সময়ৰ বাল্যকালটো অলপ নিশ্চয়কৈ আজিৰ পৰিৱেশতকৈ অলপ সুকীয়া আছিল। কেনেকুৱা আছিলে সেই সময়ত? আমাৰ দিনত আমি যেতিয়া বিদ্যালয়ত আমি পঢ়িবলৈ যাওঁ, বিদ্যালয়ত এটা পৰিৱেশ আছিল। আমি যেতিয়া বিদ্যালয়ৰ শিক্ষা দানৰ ঠিক পূৰ্বে মহাপুৰুষ মাধৱ গুৰুজনাৰ নামঘোষাৰ প্ৰাৰ্থনা কৰিব লাগে, তাৰ পাছতেই শিক্ষাদান হয়। আমি যেতিয়া ঘৰত আহি সন্ধ্যা চাকি বন্তি দিয়াৰ সময়ত তেতিয়া আমাক মা দেউতাই কয় যে তোমালোকে যোৱা প্ৰাৰ্থনা কৰা। আমি প্ৰাৰ্থনা কৰিব লাগে। প্ৰাৰ্থনা কৰা ভগৱন্তক চিন্তা কৰিবৰ কাৰণে। তাৰ পাছতহে আমি সৰুৰে পৰা আপোনালোকৰ পূৰ্বৰ পৰা আমাৰ এইটো হৈ আহিছে, আৰু সেইটো আমাৰ মনত এটা সাজ বহাই থৈ। কেনেধৰণৰ ৰেখাপাত কৰিছে বুলি আপুনি অনুভৱ কৰে? কাৰণ আমি সৰুতে মহাপুৰুষ মাধৱদেৱৰ নামঘোষাৰ প্ৰাৰ্থনা আমি আওৰাবলগীয়া হৈছে। আমি প্ৰথম প্ৰাৰ্থনা মুক্তি কনেশ্ৰীহ তুমি চিত্ৰ বৃত্তি মেৰ, এই দুইভাগী প্ৰাৰ্থনা আমি কৰিব লাগে। তেতিয়া আমি কৰা কোনো দিন আমাৰ সেইটো স্খলন নহয়। সেই সংস্কাৰ পূৰ্বৰ পৰা আমাৰ চলি আহিছে। আমি নকৰাকে আমি বঙালী কাৰ্য আমাৰ নহয়। আমাৰ পাঠ্যপুথি পঢ়িবলৈ হ'লেও প্ৰথমে আমি আমাৰ এইটো এটা যিটো ধৰ্মীয় দৰ্শনটো সৰুৰে পৰা সেই সময়ত আমাৰ ঈশ্বৰক প্ৰাৰ্থনা কৰিলে বা ঈশ্বৰৰ গৃহত আমি যেতিয়া সেৱা সৎকাৰ কৰোঁ, তেতিয়া আমাৰ মানসিকভাৱে এটা পৰিৱৰ্তন আহে। আৰু সেইটো যদি বাল্যকালৰ পৰাই ফাষ্টটো বহি যায়, তেতিয়াহ'লে পৰৱৰ্তী সময়ত সেই সন্তানটো বেয়া কামৰ পৰা আঁতৰি থাকিব পাৰে। আপুনি কি অনুভৱ কৰে? সেইটো নিশ্চয় একদম নিৰ্ধাৰিত কথা। যদি এখন ঘৰখনে ল'ৰা ছোৱালীক যদি সংস্কাৰ দিয়ে, নৈতিক যদি শিক্ষা দিয়ে, আধ্যাত্মিকতাৰ প্ৰতি যদি এটা পৰিৱেশ আনি দিয়ে, তেতিয়াহ'লে নিশ্চয় সেই ঘৰখনত এটা সুপৰিৱেশ গঢ়ি উঠিব।
আৰু তাত ভগৱন্তই নিশ্চয় এটা তেওঁলোকৰ প্ৰতি আপোনাৰ বাল্যকালৰ এনেকুৱা কিবা এটা স্মৃতি মনত আছে নেকি যিটো স্মৃতিয়ে হয়তো আপুনি সেই কথা আপোনাৰ সৈতে ঘটা ঘটনাটো আপোনাৰ বাহিৰে হয়তো আপুনি অন্য কাকো কোৱা নাই, নিজৰ লগ বন্ধু হ'ব পাৰে বা মাক দেউতাকো হ'ব পাৰে, তেনেধৰণৰ কথা যিটো আপুনি আজি স্বীকাৰ কৰিব খোজে খুব অপেনলি যে এনেকুৱা এটা মোৰ জীৱনত ঘটিছিল, যিটো সেই মুহূৰ্তত হয়তো জনাবলৈ মোৰ সাহস হোৱা নাছিল, কিন্তু আজি মই মুক্তভাৱে সেই কথাটো প্ৰকাশ কৰি মই সেই সময়ৰ যিটো এটা অতীত স্মৃতি মই অন্তৰত লুকাই ৰাখিছিলোঁ, সেইটো আজি প্ৰকাশ কৰিব বিচাৰো, যিটো নেকি আমাৰ সমাজখনক এটা ইতিবাচক দিশেৰে লৈ যাব পাৰে, তেনেধৰণৰ কিবা ঘটনা। সৰু কালৰ পৰাই আমি আমাৰ গাঁওখন এখন সৰু গাঁও, জাজি, মোৰ পুৰণা ঘৰ জাজি, নগাঁও জাজি নহয় শিৱসাগৰ যোৰহাট জিলাৰ জাজি নদীৰ পাৰত যোৰহাট জিলাৰ আমি সৰুৰে পৰা আমাৰ ওচৰত এটা সুন্দৰ পৰিৱেশত সেই সময়ত আমাৰ তাত কি হয়, যেতিয়া গাঁৱৰ আমাৰ নামঘৰ আছে, আমি যাওঁ, ভকত বৈষ্ণৱসকলে পুৱা গধূলি তাত তেওঁলোকে নাম প্ৰসংগ কৰে, তেতিয়া কি হয় গৰু সকলো তালৈ যায়, ভকতসকলক তাত তেওঁলোকক এই গীতা ভাগৱত বা আমাৰ কীৰ্তন দশম এইসমূহৰ ভকতসকলৰ লগত এটা সুন্দৰ আলাপত তেওঁলোকে আলাপ কৰে, আমি শুনি থাকি যথেষ্টখিনি আমি ভাল পাইছোঁ। বৰ্তমান সেই পৰিৱেশটো যেন ক'ৰবাত হেৰাই গৈছে বা বিলুপ্ত হৈছে। গুৰু আৰু শিষ্যৰ যিটো সম্পৰ্ক আগৰ সেই সময়ত আমি যেতিয়া দেখিছিলোঁ, গুৰু শিষ্যৰ সেই সম্পৰ্কটো যেন ক'ৰবাত ঘূৰাই ধৰিছে, এই কথাটো মনলৈ কিছু আহিছে। সেই যিটো আধ্যাত্মিক যিটো ধাৰণা তেওঁলোকৰ মাজত, যিটো মৰম স্নেহ সেই সময়ত যিটো আছিল, এতিয়া যেন ক'ৰবাত হেৰাই গৈছে, ঠিক তেনেকুৱা এটা। ইয়াৰ কাৰণ কি হ'ব পাৰে বুলি আপুনি বিবেচনা? ইয়াৰ কাৰণ হৈছে এইটো আমাৰ বৰ্তমান সাময়িক মানে যিটো পৰিস্থিতি হৈছে, অৰ্থনৈতিক ব্যৱস্থাই হওক বা আমাৰ পশ্চিমীয়া শিক্ষাৰ আমাৰ কিছু আহিছে, আমাৰ বৃত্তিগত শিক্ষাৰ লগত আমাৰ পাঠ্যপুথি যথেষ্টখিনি আহি পৰিছে ছাত্ৰ ছাত্ৰীৰ মাজত, গতিকে এইবিলাক চাওঁতে তেওঁলোকৰ ভৱিষ্যতে বিশেষভাৱে ল'ৰা ছোৱালী মাৰ্কশ্বিটৰ ওপৰত বিশেষ আজিকালি গুৰুত্ব দিবলগীয়া হৈছে। আগতে কি হৈছিলে যে নৈতিক শিক্ষাটো থাকিব, আজি ক'ৰবাত আমি সেই বস্তুটো আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত কৰিবৰ কাৰণে এটা ব্যৱস্থা লোৱাটো উচিত হ'ব নেকি? যে নিশ্চয় উচিত বুলি ভাবোঁ, এইকাৰণেই যে নৈতিক শিক্ষাৰ কাৰণে আধ্যাত্মিক এটা পৰিৱেশৰ প্ৰয়োজন আছে। এতিয়া আজিকালি পাঠ্যপুথিবিলাকত দেখা যায় যে এই বিষয়টো তাত সাধাৰণতে পোৱা নাযায়, যে সৰু কালৰ পৰাই আমাৰ এই পাঠ্যপুথিত এই কথাসমূহ তাত ক'ৰবাত নহয় ক'ৰবাত যদি দি থৈ যায়, তেতিয়াহ'লে আজিকালি যদি চোৱা যায়, আজিকালি আমাৰ বহুতখিনি ল'ৰা ছোৱালী আজি গুৰু দুজনাৰ কথা যদি সোধা যায় ক'ব নোৱাৰে। শংকৰদেৱৰ বিষয়ে যদি তেওঁলোকক এটা চমু টোকা লিখিবলৈ কোৱা হয়, সুন্দৰভাৱে কিন্তু ক'ব নোৱাৰে। এই কথাটো আমাৰ অতিকে এটা দুখৰ বিষয়। ইয়াৰ ক্ষেত্ৰত গাৰ্জিয়ানৰ কিবা যথেষ্টখিনি অৱদান আছে, গাৰ্জিয়ানে এই কথাটো বিশেষভাৱে গুৰুত্ব দিব লাগে, কাৰণ গুৰু শংকৰ গুৰুজনা আমাৰ অসমীয়া জাতিৰ পিতৃস্বৰূপ বুলি ক'ব লাগে। অসমীয়া ভাষা সংস্কৃতি কৃষ্টি কলা এই সকলোবিলাকক আগবঢ়াই নিয়াৰ মূলতে মহাপুৰুষ শংকৰ গুৰুজনা, গতিকে আমি আমাৰ পিতৃস্বৰূপ গুৰুজনাৰ বিষয়ে প্ৰতিজন অসমীয়া হাড়ে হিমজিৰে তেওঁলোকে জনাটো উচিত। আপুনি এগৰাকী অধিবক্তাৰ সমান্তৰালকৈ অধিবক্তাৰ বিষয়টো মই ইয়াত বিশেষকৈ নানিম, এইটো তেখেতৰ এটা প্ৰফেশ্যন হয়, আৰু যিটোৰ যোগেদি তেখেতৰ ব্যক্তিগত এটা জীৱন বাৰু তেখেতৰ পৰিয়ালৰ যিটো জীৱিকা সেইটো চলি আছে, কিন্তু তাৰ উপৰিও তেখেতৰ বহুতখিনি গুণ আছে, যিখিনি সামাজিকভাৱে হওক, সাংস্কৃতিকভাৱে হওক বা অন্যান্য ক্ষেত্ৰত আৰ্থ দুৰ্গতসকলৰ সহায়ৰ ক্ষেত্ৰত হওক, গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ অৱদান তেখেতে আগবঢ়াই আহিছে। আমি যেতিয়া এখন সমাজত খোজ পেলাওঁ, সমাজখনৰ কিছুমান ব্যৱস্থাত আমি দৃষ্টিপাত কৰি চলাটো প্ৰত্যেকগৰাকী ব্যক্তিৰ এটা নৈতিক দায়িত্ব। আমাৰ বৰ্তমান সমাজ ব্যৱস্থাত এনেধৰণৰ কিছুমান বস্তু আমি পৰিলক্ষিত হওঁ, যদি দুৰ্ঘটনাত কোনোবাই পতিত হৈ পৰি আছে, তেখেতক সহায় কৰাৰ পৰা যেন আমি বিৰত হৈ আছো, অথবা আগৰ দিনত কোনোবা এজন যদি বিপদত পৰে আমি তেখেতক তৎকাল উঠাই মেলি চিকিৎসালয়লৈকে লৈ চিকিৎসাৰ ব্যৱস্থা কৰি দিয়া হৈছে। আৰু আজিকালি কিন্তু কিবা এটা ঘটনা বা দুৰ্ঘটনা ঘটাৰ লগে লগে প্ৰত্যেকৰে হাতত থকা এণ্ড্ৰইড মোবাইলে ভিডিঅ' কৰাত সকলোৱে লাগি যায়। হয়তো সেই ভিডিঅ' কৰাৰ সময়খিনিতেই সেই ব্যক্তিগৰাকী এটা অঘটন ঘটি যাব পাৰে, নকৰাকৈ যদি তাৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে তেনেহ'লে তেওঁ বাচিও যাব পাৰে।
এনে ক্ষেত্ৰত এই যিটো মানসিকতা টেকনলজিৰ মাজত গৈ মানৱীয়তাক ভুলুণ্ঠিত কৰাৰ যিটো পৰিৱেশ এটা আমি দেখিবলৈ পাওঁ, এই ক্ষেত্ৰত আপুনি কি ক'ব এগৰাকী সামাজিকভাৱে সচেতন ব্যক্তি হিচাপে? নিশ্চয়কৈ হৈছে যে আমি আমাৰ যিটো মানুহৰ প্ৰতি যিটো আন্তৰিকতা, ইজন সিজনৰ লগত যিটো একাত্মতা, যিটো ব্যৱস্থাপনা পূৰ্বত যিটো আছিল, ইঘৰ সিঘৰ লগত সমাজখনৰ লগত জড়িত এটা সৎ সম্পৰ্ক আছে, সৎ সম্পৰ্ক, বিশ্বাসৰ সম্পৰ্ক এটা আছে। এই কথাখিনি পৰ্যায়ক্ৰমে যেন ক'ৰবাত টেকনিকেলি ক'ৰবাত যেন হেৰাই যাব ধৰিছে। মানুহ নিজক লৈ বেছি ব্যস্ত হৈছে, নিজক লৈ ব্যস্ত হৈছে, আৰু মানৱীয়তাৰ যিটো দিশ, মানুহৰ যিটো মানৱীয়তাৰ দৃষ্টিভংগী যিটো আহিব লাগে, সেইটো ক'ৰবাত হিনদেৰি হৈছে। এই যে আমি আৰু সেইটো হোৱাৰ কাৰণে তাৰ মূলতে আমাৰ সমাজখনৰ পূৰ্বৰ যিটো কাঠামো, তাতো ক'ৰবাত ধৰা যেন পৰিলক্ষিত হৈছে। তাৰ কাৰণে এতিয়া আমাৰ এই আন্তৰিকতাটো নাইকিয়া হৈছে। মানুহজনক যে আপুনি যিটো কথা কৈছে যে এজন এক্সিডেণ্ট হ'লে আমি মোবাইল লৈ ঘটনাটো বেলেগত পাব্লিছ কৰা, যিটো বেছি তেওঁলোকৰ কৰা যিটো সন্তুষ্টি, তাতকে সেই মানুহজনক চিকিৎসা দি তেওঁক আশু আৰোগ্য কৰি তেওঁক কেনেকে তেওঁ জীৱন বচাব লাগে, সেই কথাটোৰ যিটো মানৱীয়তা গুণবিলাকত তাত ক'ৰবাত নহয় ক'ৰবাত কিছু ওলাই ধৰিছে। এই কথাটো হৈছে, সেইখিনি কিন্তু আমাৰ গুৰুসকলে এই কথাটো আমাক দিয়া নাছিল। মানৱ সেৱাই মূল ধৰ্ম। গতিকে এই কথাটো আমি সদায় সকলোৱে মনত ৰাখিব লাগে। সেইকাৰণে দৰকাৰ আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তাটো সেইখিনিতে আছে। এইখিনি হ'ল উদাহৰণ যে আমি যদি আধ্যাত্মিক শিক্ষাৰ পৰা কিছু যদি আঁতৰাই থাকোঁ, তেতিয়াহ'লে এই মানৱ সেৱাৰ যিটো মনোভাৱটো ক্ৰমান্বয়ে টেকনিকেলি অন্যান্য বিষয়বিলাকৰ কাৰণে আমাৰ টেকনিকেল কিছু কথা হৈ গৈছে। মই যদিও আপোনাৰ অধিবক্তাৰ বিষয়টোলৈকে যাব খোজা নাছিলো, সামাজিক ব্যৱস্থাত অধিবক্তাই এগৰাকী এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে। সামাজিক যিখিনি অপৰাধ আমি বৰ্তমান সময়ত আমাৰ সমাজ ব্যৱস্থাত দেখিবলৈ পাৰিছো, এই সামাজিক ব্যৱস্থা অপৰাধজনিত যিবিলাক কাৰণ অনৈতিকভাৱে হওক বা সামাজিকভাৱে হওক সংঘটিত হৈ আছে, এগৰাকী অধিবক্তা হিচাপে ইয়াক ৰোধ কৰিব পৰা কিবা ব্যৱস্থা, তেনেধৰণৰ পৰামৰ্শ আমাৰ দৰ্শকৰ কাৰণে? এইটো হ'ল কি, এইবিলাক ৰোধ কৰিবৰ কাৰণে আমাৰ পাৰ্লিয়ামেণ্টত যথেষ্টখিনি আইন প্ৰণয়ন কৰা হৈছে। এতিয়া আমাৰ ঘৰবিলাকত আগত যিটো যৌথ পৰিয়ালৰ ব্যৱস্থা আছিল, সকলোৱে কেইবাটাও পৰিয়াল একেলগে বসবাস কৰিছিল অসমত, কিন্তু আজি সেইটো পৰিৱেশ নাই। ককাই ভাইৰ মাজত ভাগ হৈ এটা অকলশৰীয়া এটা পৰিৱেশ, সেইটোও কিন্তু আমাৰ সমাজত কিছু মানুহৰ যিটো আন্তৰিকতাটো নিজৰ ককাই ভাইৰ মাজতে নাই। এতিয়া আমাৰ ঘৰখনত পূৰ্বতে 20 জন সদস্য একেলগে, 4টা পৰিয়াল আমাৰ একেলগে আছে। আমি এতিয়াও মোৰ পৰিয়াল আৰু মোৰ ককাইদেউৰ পৰিয়াল, আমি এতিয়াও আমাৰ যৌথভাৱে আছে। একক পৰিয়ালৰ যৌথ পৰিয়ালৰ মাজত যদি আমি দুটা বৈশিষ্ট্য পাওঁ যে এই দুটা বৈশিষ্ট্যই আমাক একক কৰি ৰাখিছে বা আমাক অন্যতকৈ ভিন্ন কৰি ৰাখিছে, হয়, যৌথ পৰিয়ালৰ সুবিধা আছে। কি হ'ল, মেইন কথা হ'ল আমাৰ যিটো মেন পাৱাৰ, মই অকলশৰীয়াকৈ যদি মই এটা পৰিয়াল থাকোঁ, মই অকলে সকলো কাম কৰিব লাগে। কিন্তু যৌথ পৰিয়ালত যেতিয়া হয়, কি হ'ল, তেতিয়াহ'লে সেই কামৰ ভাগ হৈ যায়। আৰু এটা বৰ্তমান যুগত হৈছে আমাৰ যিটো কৃষিৰ ক্ষেত্ৰত, এতিয়া আমি এই ভাড়াতীয়া মানুহ আমি নিবলগীয়া হৈছে। আমাৰ যেতিয়া আমি দেখিছোঁ যৌথ পৰিয়াল হৈছিলে, তেতিয়া আমাৰ আই, আমাৰ বৌ, আমাৰ বৰমা, এই সকলোটি একেলগে গৈ খেতি পথাৰ সেই সময়ত তেওঁলোকে কৰিছিল। তেতিয়া আমি আৰ্থিকভাৱে আমাৰ যথেষ্টখিনি তেতিয়া সবল হৈছিল বা কৃষি ভিত্তিক বা ভাৰতবৰ্ষখনটো কৃষি ভিত্তিক, কৃষি প্ৰধান দিশত এই যৌথ পৰিয়ালৰ যথেষ্টখিনি ভূমিকা আছে। আমি বেলেগ তেওঁলোকে কাম কৰিছে, দিন নিবলগীয়া হৈছে, বা নহ'লে আমি খেতি আমাৰ পথাৰ এনে কৰি থাকিবলগীয়া। এই ব্যৱস্থাটো পূৰ্বতে সেইটো আছিলে যে আমি একেলগে থাকিব লাগে, সেই যিটো আত্মীয়তা, একেটা পৰিয়ালৰ একেলগে একেখন মজিয়াত একেলগে খোৱাৰ যিটো আত্মীয়তা, যিটো মাদকতা, সেই বস্তুটো বৰ্তমান নাইকিয়া। ইয়াত এনেকুৱা হোৱা নাই নেকি যে আমি কৰবাত যৌথভাৱে থাকিলে নিজৰ যিখিনি কাম কৰিব পৰা বা ভাবিব পৰা যিখিনি স্বাধীনতা, সেইখিনিৰ পৰা আমি বঞ্চিত হওঁ? সেইটো আমি ভাবিবলগীয়া একো কথাটো নাথাকে। এইটো হ'ল সংকীৰ্ণতাৰ ভাৱ যে আমি আমাৰ পৰিয়ালত, আমি এতিয়া যৌথ পৰিয়ালত মোৰ নিজৰ খেতি বাতি আছে, মোৰ নিজৰ ভতিজা আছে, তেওঁলোকে কৰি গৈছে, আমাৰ মাজত কোনো অসুবিধা আমি সৃষ্টি পোৱা নাই।
গতিকে আমাৰ সেইটো নিৰ্ভৰ কৰে পূৰ্বৰ পৰা সেই সমাজৰ যিটো সংস্কাৰ, সেই পৰিয়ালটোৰ যিটো সংস্কাৰৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। এই সংস্কাৰী চিষ্টেমটো আমাৰ ক'ৰবাত হেৰাই যোৱাৰ কাৰণে আজিকালি আমাৰ এইটো পৰিয়ালবিলাকৰ যদি মাজত পুনৰাবৰ্তন আমি কৰিব বিচাৰো, কৰিব। যদি পুনৰাবৰ্তন কৰিব সেইকাৰণে তেনেহ'লে কি আমাৰ ব্যৱস্থা হ'ব? সেইটো কৰিবলৈ হ'লে এই আমাৰ যিটো আমি ভোগবাদী ব্যৱস্থাপনাত আমি ভাবিছোঁ যে আমাৰ একত্ৰ পৰিয়াল এটা হ'লে আমাৰ বেছি অকলশৰীয়া হ'লে মই বেছি বেনিফিট হ'ম বুলি যিটো মনৰ ধাৰণা, সেইটো এটা প্ৰকৃততে শুদ্ধ ধাৰণা বুলি ভাবিব নহয়। হয়, বৰ্তমান যুগত শিক্ষাৰ কাৰণে ল'ৰা ছোৱালী বাহিৰলৈ যাব লাগে, পঢ়িবলগীয়া হৈছে, সেইকাৰণে কিবা এটা কৰিবলগীয়া হৈছে, কিন্তু তেওঁলোকে মানসিকভাৱে পূৰ্বৰ যিটো ঘৰ থাকিব তাত তেওঁলোকে নিশ্চয় একেলগে থাকে, কোনোবাই খেতি কৰিলে, কোনোবাই ব্যৱসায় কৰিলে, কোনোবাই চাকৰি কৰিলে, হাতে পাতে লাগি গোটেইখিনি যেতিয়া কৰে, সকলোৱে যেতিয়া ভাগ কৰি কৰে, সেইখন ঘৰৰ যিটো উন্নয়ন অকলশৰীয়া এজন মানুহৰ কিন্তু সেইটোত যথেষ্টখিনি অসুবিধা আছে। আৰু বৰ্তমান তেওঁ সমাজত নিজে অনুভৱ কৰে যে মই আজি অকলশৰীয়া নেকি। আৰু এটা কথা আমাৰ বৰ্তমান সমাজত আপুনি যদি দেখা যায় যে আমাৰ এই সমাজত আমাৰ যিটো আগৰ এটা এটা পৰিয়ালত 6-7জনকে আমাৰ লোক আছে, কিন্তু সেইটো এখন সীমিত হৈ গ'ল, সীমিত হৈ গ'ল। এই সীমিত হোৱাতেও আমাক মানে কি হ'ল, প্ৰত্যেককে এটা বেলেগ বেলেগ এটা হেৰি এটা লৈ গৈছে, সেইটো আমাৰ জাতিগতভাৱেও কিন্তু আমাক দুৰ্বল কৰিছে, বিভিন্ন ক্ষেত্ৰত দুৰ্বল হৈছে। এতিয়া যি হ'লেও আমি এতিয়া আপোনাক আমি আহিব বিচাৰিছোঁ আমাৰ যিটো মেইন আজি না, আমি সেই বিষয়লৈকে কথা পাতিম, কথা এটা প্ৰসংগৰ পিছত এটা প্ৰসংগ পাতিম। প্ৰিয় দৰ্শকসকল, একেদৰে মনো বৰুৱা এগৰাকী অধিবক্তাৰ উপৰিও সামাজিক সাংস্কৃতিকভাৱে তেখেতে এগৰাকী সচেতন ব্যক্তি, আৰু সমাজ এখনক সুন্দৰভাৱে আগুৱাই নিবৰ কাৰণে আমাৰ কিছুমান ব্যৱস্থাত আমি হাত দিবই লাগিব, কিছুমান ব্যৱস্থা আমি সলনি কৰিব লাগিব, কিছুমান সঁচা কথা আমি দৃঢ়তাৰে ক'ব লাগিব, সততাৰে ক'ব লাগিব আৰু ক'ব পাৰিব লাগিব। আৰু যদি আমি এনেদৰে এককে লুকাই গৈ থাকো, তেনেহ'লে এটা সময়ত আমি যিটো অকলশৰীয়াভাৱে সৰু পৰিয়াল সুখী পৰিয়াল বুলি ভাবাৰ যিটো ধাৰণা, এটা সময়ত আমি প্ৰত্যেকে অকলশৰীয়া হৈ যাম, আৰু অকলশৰীয়া জীৱনৰ বেদনা কষ্ট দুখ কেনেকুৱা সেই কথা যিসকল অকলশৰীয়া হৈছে তেওঁলোকে বুজি পায়। যৌথ পৰিয়ালৰ মাজত থাকিব লাগিব বুলি আমি কোৱা নাই, আমি ভাই ঠাইতে হওঁ, কিন্তু আমাৰ মনৰ যিটো মিল সেইটো থাকিব লাগে, আৰু পৰস্পৰে একক হৈ পেলাই আমি 5টা আঙুলি মুঠি বান্ধিলে শক্তি হোৱাৰ দৰে প্ৰত্যেকে কিন্তু যেতিয়া বিপদ বা আপদ কাল আহে, সংকট কাল আহে, তেতিয়া আমি দৃঢ়তাৰে আগুৱাই গৈ তাক প্ৰতিৰোধ কৰিবৰ কাৰণে যি সাহস আৰু ক্ষমতা বা শক্তিৰ আমাৰ প্ৰয়োজন, সেয়া আমি সঞ্চয় কৰিব পাৰোঁ, গোটাব পাৰোঁ, বা আমাৰ বিৰুদ্ধ শক্তিক আমি আমাৰ খুব অলপতেই তাৰ পৰা আঁতৰ কৰিব পাৰোঁ। এই ব্যৱস্থা আমি কৰিব লাগিব। তো বিভিন্ন বিষয়ৰ ওপৰত আমি বিভিন্ন কথা পাতো, বিভিন্ন সময়ত আপোনালোকে শুনিবলৈ পায়, আৰু এনেদৰে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনৰ যিখিনি অনুভৱ, যিখিনি উপলব্ধি, সেইখিনি আচলতে আমাৰ সমাজখনত এটা ইতিবাচক প্ৰভাৱ পেলায়। তো মনোবৰুৱা তেখেতৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্ব তাতকৈ ব্যতিক্ৰম নহয়। আমি বিভিন্ন সময়ত তেখেতক দেখিছোঁ, তেখেতৰ সামাজিক কাম কাজৰ পৰা আজি যিখিনি কথা আপোনালোকে শুনিছে, বৰ সুন্দৰকৈ তেখেতৰ ঘৰৰ সংস্কাৰৰ পৰা বাল্যকালৰ আৰু শিক্ষা ব্যৱস্থাৰ লগতে আধ্যাত্মিক শিক্ষা, তাৰ লগতে গুৰুজনৰ লগতে আটাইতকৈ পুৰুষসকলৰ দি যোৱা সংস্কাৰৰ কথাখিনি তেখেতে সুন্দৰকৈ ইয়াতে আলোকপাত কৰিবলৈ প্ৰয়াস কৰিছে। যিহেতুকে আমি এটা কম সময়ত ইয়াতে সাক্ষাৎকাৰত বহিছোঁ, তেনে ক্ষেত্ৰত আমি হাতী মাৰি ভুৰুকাত ধৰোৱাৰ দৰে কিছুমান কথা পাতিব লাগিব। নিশ্চয়কৈ আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব, আৰু আমি নিশ্চয় কিছুমান কথা পাতিম। আমি সাধাৰণতে দেখো পাওঁ যে আমাৰ সমাজ ব্যৱস্থাত কিছুমান বস্তু আমি সংশোধন কৰিব লগা ব্যৱস্থা আছে। সেইখিনি আমি কৰিবলৈ হ'লে আমি গুৰুজনাৰ ক'ৰবাত আৰ্হি আদৰ্শ, ধৰ্ম দৰ্শন আৰু কৰ্ম আদৰ্শৰাজি আমি গ্ৰহণ কৰিব লাগিব। তেনে ক্ষেত্ৰত এটা যদি বিশেষ দিশ আমি চাওঁ, আধ্যাত্মিক ভাৱেৰে গুৰুজনক আমি গুৰু হিচাপে নোলোৱাকৈও কিন্তু শংকৰ গুৰুজনক বিভিন্ন প্ৰকাৰতে লৈ পেলাই আমি আমাৰ জীৱনৰ পৰিশালীন যিটো পৰিকাঠামো তাক আমি মজবুত কৰিব পাৰোঁ, সমাজ ব্যৱস্থা এটা সুস্থিৰ গতি আনিব পাৰোঁ। তেনে ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই সৃষ্টি কৰা গীত নৃত্য নাট ভাওনা, যাৰ যোগেদি জাতি বৰ্ণ পন্থ নিৰ্বিশেষে লোক সংগ্ৰহৰ কাম কৰিছে, আমাক একক কৰিছে। কুবাছ, ম্লেছ, চান্তাল, অসম মূলক আজি সকলোকে তেওঁ এক কৰিবলৈ এটা প্ৰয়াস কৰিছে। ক'ৰবাত আমাৰ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ 577 সংখ্যক জন্ম উৎসৱ আমি পালন কৰিলোঁ। 577 বছৰ যদি আমি গুৰুজনাৰ 40 বছৰ বাদ দিওঁ, যিহেতুকে তেখেতে প্ৰায় 40 বছৰৰ পিছৰ পৰা 19 বছৰৰ পৰাই তেখেতে ধৰ্ম প্ৰচাৰ কৰিছিল, আৰু এখন ধৰ্মৰ প্ৰৱৰ্তন তেনেদৰে হৈছিল, আৰু তেনেদৰে সত্ৰ প্ৰতিষ্ঠা হ'ল, নামঘৰ প্ৰতিষ্ঠা হ'ল, আৰু গুৰু ধৰ্ম আগবাঢ়ি গ'ল। তাৰপিছতে 12 বছৰ কাল তীৰ্থ ভ্ৰমণ কৰিলে, আৰু জড়তাৰ অসাৰতা গুচাই চৈতন্যৰ সাৰতা তেওঁ জগতত প্ৰচাৰ কৰিলে, আৰু সেই তাতেই সাৰ পানী যোগালে মহাপুৰুষ শ্ৰীমন্ত মাধৱ গুৰুজনাই, আৰু মাধৱ গুৰুজনাক লগ পাই শ্ৰীমন্ত শংকৰ গুৰুজনা পৰিপূৰ্ণ হ'ল। কিন্তু আজিও আমি ক'ৰবাত এইটো হয় নেকি যে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ ইমানখিনি বয়স অতিক্ৰম কৰাৰ পিছত আমি আমাৰ যিসকলে, বিশেষকৈ যিসকলে শংকৰদেৱক গুৰু মানুহ, যিসকলে শংকৰদেৱৰ ধৰ্ম কৰ্ম আদৰ্শক আমি গুৰু মানুহ, ক'ৰবাত আমি যদি এই ব্যৱস্থাটোক আগুৱাই নিব বিচাৰো,
তেনেহলে আজি আমি কৰবাত ব্যৰ্থ হৈছো নেকি যে গুৰুজনাক আমি এতিয়াও তেখেতৰ যিটো স্বকীয় বৈশিষ্ট্য ধ্যান ধাৰণাৰে এখন বৃহত্তৰ সমাজ গঢ়িবলৈ চেষ্টা কৰিছিল তাত আমি কৰবাত আমাৰ কৰ্মৰাজিত ত্ৰুটি ৰৈ গৈছে নেকি? যাৰ কাৰণে আজি আমি ভাগ ভাগ হ'ব লগা হৈছে। মই কি কৈছো কথাটো বুজিবলৈ পাৰিছে নিশ্চয়কৈ। এই যে আমি ভাগ ভাগ হৈছো সংঘ, সত্ৰ, সমাজ ইত্যাদি ইত্যাদি, ইয়াত কি প্ৰয়োজন হ'ল? আমি এককভাৱে কিয় কৰিব নোৱাৰিলো? এইটো আমি ভাবিছো মহাপুৰুষ শংকৰ গুৰুজনাই আমাক এখন সমাজে দি থৈ গৈছে। ভকতৰ মাজত ভাগ কৰিবলৈ কোনো কোনোদিন বিচৰা নাছিল। বৰ অসমখন এক কৰিবৰ কাৰণে গুৰুজনাই এই পদ্ধতিবিলাক দিছে। তেওঁ সাহিত্য সৃষ্টি কৰে, গীত নাট্য বাদ্য সৃষ্টি কৰে, ভাওনাৰ সৃষ্টি কৰে। পৃথিৱীৰ ভিতৰত যিখিনি ভাওনাৰ সৃষ্টি কৰা এই গুৰুজনা প্ৰথমবাৰ অনন্য আৰু এইটো হয়তো পৃথিৱীত এনেধৰণে একেলগে গীত সেই নাট ভাগত যদি চোৱা যায় আধ্যাত্মিকতাৰ উপৰিও গীত নাট্য আৰু বাদ্যৰে দৰ্শকক মোহিত কৰাৰ উপৰি একোখন নাম ধৰ্মৰ এটা বিশেষ অৰিহণা তাত পাইছে। আৰু গুৰুজনাৰ গীত মাত বাদ্য এই গোটেইসমূহৰ পৰা যদি আমি দেখা যায় আমাৰ যিটো আধ্যাত্মিক চেতনা আনি দিয়াৰ লগতে আমাৰ মানৱ সেৱাৰ যিটো ব্যৱস্থা, আমাৰ মানৱ কেনেকে চলিব লাগিব, সমাজখনত চলিব লাগিব, তাত সম্পূৰ্ণৰূপে আমাক দৰ্শন দি থৈ গৈছে, পথ দি থৈ গৈছে। আমি এজন মানুহৰ চলিবৰ কাৰণে যিখিনি জীৱনত যিখিনি প্ৰয়োজনীয়তা আমি যদি ভালকে অধ্যয়ন কৰা যায় গুৰুজনাৰ, এই দুইজনা গুৰুৰ পৰৱৰ্তী যিসকল শংকৰদেৱৰ যুগৰ যিসকল গুৰুৱে এই দুইজনা গুৰু আদৰ্শত আগবাঢ়িছে, এইসকলৰ যিসমূহৰ যদি দেখা যায় যে এখন সমাজত এজন ব্যক্তি বা এটা পৰিয়াল বা এখন গাঁও, এখন সমাজ চলিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় গোটেইখিনি আমাক গুৰুজনাই দি থৈ গৈছে। আমি শাস্ত্ৰ ভাগৱত ভালকে যদি পঢ়া হয়, অধ্যয়ন কৰা হয়, গৱেষণা যদি ভালকে কৰা যায়, তাৰ লগতে আমি আধ্যাত্মিকতাৰ লগতে আমাৰ মানৱীয়তাৰ যিটো দিশ, সেই মানৱীয়তাৰ দিশটো তাত সংৰক্ষণ আছে। মহাপুৰুষ মাধৱ গুৰুজনাই তেখেতৰ যি অমূল্য গ্ৰন্থ নামঘোষা, ভক্তিগীতা আদি এই যিবিলাক গ্ৰন্থ, সেই গ্ৰন্থবিলাক অপূৰ্বময় গ্ৰন্থ। শংকৰ মাধৱ সেইকাৰণে ভক্তিৰ মূল তত্ত্ববিলাক তাত বিচাৰি পোৱা যায় আৰু এইখিনি আমাৰ পাঠেয় কবিতা, আমি জীৱনত আমি কেনেকে চলিব লাগিব, ভক্তি এটা দিশৰ কথা। এইটো আমি পৰিশীলিতভাৱে চলিবৰ কাৰণে কি কি কৰিব লাগিব, নৈতিক শিক্ষা দৰকাৰ, বিশেষকে নৈতিক শিক্ষা। নৈতিক শিক্ষাটোৱে এটা পৰিয়ালত বহুতখিনি প্ৰভাৱ বিস্তাৰ কৰে। সেই নৈতিক আৰু আধ্যাত্মিক শিক্ষাখিনি আমি পাবলৈ হ'লে আমি মহাপুৰুষ গুৰুসকলৰ আমি এই গীত মাত নৃত্যৰ উপৰিও গীত মাত নৃত্যই আমাৰ আৰু শুনিব কি হয়, গীতে বা নৃত্যই এটা জাতিক পৰিচয় দিয়াৰ উপৰিও মনৰ যিটো এটা প্ৰশান্তি এটা ভাৱ সেইটো, আৰু সেইকাৰণে গুৰুজনাই এইটো এই ধৰ্ম প্ৰচাৰৰ লগতে এই বিষয়খিনি লগত আমি যদি আমাৰ সমাজ ব্যৱস্থাক বিশেষকৈ যুৱ প্ৰজন্মক যদি আমাৰ দিনে আনিব খোজো তেনেহ'লে গুৰুজনাৰ কৃষ্টি সংস্কৃতি এটা মাধ্যম হ'ব পাৰে। তেনে ক্ষেত্ৰত আপুনি কি বিবেচনা কৰে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ গীত সংগীতৰ অৰ্থাৎ সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু গৱেষণাৰ কিমান প্ৰয়োজন, যিটোৰ কাৰণে আপোনালোকে আজি উঠি পৰি লাগিছে বা আপোনালোকে এককভাৱে এখন পৰিষদ গঠন কৰি এই ব্যৱস্থাটোক আগবঢ়াবলৈ প্ৰয়াস কৰিছে, কেনেকৈ আহিল ধ্যান ধাৰণা, কিয় চিন্তা কৰিলে? এতিয়া দেখা গৈছে যে মহাপুৰুষ শংকৰ গুৰুজনাৰ এই যি অপূৰ্ব সৃষ্টি, এই অপূৰ্ব সৃষ্টিৰ আজি আগবঢ়াই নিবৰ বাবে অসমত বহুকেইটা সংগঠনে কাম কৰি আছে। সেইটো কিন্তু আমি অস্বীকাৰ কৰিব নোৱাৰো। লাভান্বিতও কৰিছে কাৰণ আমি অফুৰন্ত ভাণ্ডাৰ গুৰুজনাই দি থৈ গৈছে। পৰৱৰ্তী গুৰুসকলে তেওঁ ধ্যান ধাৰণতহে পৰৱৰ্তী যিসকল তাতে সমল যোগাইছে, উত্তৰণত এটা বৃহত্তৰ এটা জাতি গঠন প্ৰক্ৰিয়াত এই যিখিনি আমাৰ গুৰুজনাই দি যোৱা সংস্কৃতি আমাক দি থৈ গ'ল, যিটো ধৰ্মীয় দৰ্শন দি থৈ গ'ল, গতিকে এইখিনি প্ৰচাৰ আমাৰ পৰৱৰ্তী যিসকল প্ৰজন্মৰ যিসকল এইসকলক দি থৈ যাবৰ কাৰণে আৰু সেইখিনি বিজ্ঞানসন্মতভাৱে এতিয়া আগবঢ়াই নিব লাগিব, কাৰণ যুগৰ লগতো খাপ খাব লাগিব। আমি আজিৰ পৰা 500 বছৰৰ যুগৰ লগতে এতিয়াৰ যিটো যুগৰ লগত খাপ খাবলৈ হ'লে সেইমতে আমি আগবঢ়াই বিজ্ঞানসন্মত দৃষ্টিভংগী আমাক কিহৰ কাৰণে প্ৰয়োজন? গীত নৃত্য বাদ্যই আমাক শাৰীৰিক পৰিশ্ৰমৰ কথা, এতিয়া আমি
আমি ধৰিলো গায়ন বা বায়নৰ যেতিয়া সৃষ্টি হয়, ভৰি খোজ কাটলৈকে আদি কৰি যদি দেখা যায়, শৰীৰৰ অংগ সঞ্চালনৰ শৰীৰৰ পৰা অংগ সঞ্চালন, মুখৰ হাত টানি মৰাকে আদি কৰি আমাৰ গোটেই যিটো অংগী ভংগী যিখিনি আছে, সেইটোৱে আমাৰ শৰীৰৰ শ্ৰী বৃদ্ধিটো যথেষ্টখিনি শ্ৰীবৃদ্ধিৰ লগতে আন্তৰিক যিটো শক্তি সেইটো শক্তি। সঞ্চাৰত সুবিধা কৰি দিয়ে। সুবিধা কৰি দিয়ে। গতিকে এইটো এটা বৃহত্তৰ, এই যিটো গুৰু দুজনাৰ যিটো সূত্ৰ নহয়, এই সূত্ৰটো প্ৰকৃততে অনন্য এটা ভাৱে গতিকে এইখিনি অধ্যয়নৰ লগতে গৱেষণাৰ শেষ কৰি এই ব্যৱস্থাক আপোনালোকে আগবঢ়াবৰ সেই কাৰণে কি ধাৰণা প্ৰয়াস কৰিছে? আমি এটা ভাবিয়ে আমি ভালেকেইজন লোক আমি একেলগে লগ লাগি এই সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ নামৰ এটা আমি অনুষ্ঠান এটা আগবঢ়োৱা হ'ল। 2025 চনৰ আমি জানুৱাৰী মাহতে এই প্ৰয়াস প্ৰথম আৰম্ভ হৈছে। আৰম্ভ কৰাৰ পাছত এতিয়া আমাৰ এটাই কথা যে আমি আনুষ্ঠানিকভাৱে এই শিক্ষাখিনি এই সমূহ বিষয় আমি লৈ যাব যাতে পাৰোঁ। অকল এই গুৰু দুজনাৰ ইয়াৰ বাদেও আমাৰ আৰু বহুখিনি লোক সংস্কৃতি আছে, যেনেকে আমাৰ এই বাঁহী ব্যৱস্থা এটা আছিলে, পূৰ্বৰ পৰা আছিল। কাৰণ আমি যদি মানে কৃষ্ণ সংস্কৃতিৰ কথা পাতো তেতিয়াহ'লে বাঁহীটো এটা প্ৰধান গীতৰ লগতে এটা সুন্দৰ এটা সংগম। গুৰুজনাই খোল সৃষ্টি কৰিলে, মৃদংগৰ সৃষ্টি তাৰ আগৰ পৰা আছে, দেৱবাদ্য বুলি কোৱা হয়। কৃষ্ণ সংস্কৃতিৰ লগত বাঁহীৰ সম্পৰ্ক আছে, গীতৰ সম্পৰ্ক আছে, নৃত্যৰ সম্পৰ্ক আছে। এই গোটেইখিনি সমষ্টি একেলগে আহিলে। তাৰ লগতে আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী বিলাকৰ মাজতো আমাৰ কিছু লোক সংস্কৃতি আমাৰ আছে, দিহানাম আছে, মানে এইখিনি দৰকাৰ। এই গোটেইখিনি বিষয় একেলগে আমি সামৰিবৰ কাৰণে আমাৰ এই অনুষ্ঠানটো জন্ম হৈছে, যাতে আমাৰ এই অনুষ্ঠানটো আৰু এটা লক্ষ্য যে আমাৰ এইখিনি শিক্ষা লোৱাৰ লগতে সেই শিক্ষা যাতে তেওঁলোকক বৃত্তিগতভাৱেও কাইলৈ যদি এটা চাকৰি কিবা এটা দৰকাৰ হয়, এই শিক্ষাই যাতে তেওঁলোকক সহায় কৰিব পাৰে। তেওঁলোকৰ নিজৰ কাৰণে কৰিলে, সমাজখনৰ কাৰণে কৰিলে, গুৰুজনাৰ সৃষ্টি আগলৈকে ধৰি ৰাখিব পৰা হ'ল, বিদ্যালয়ৰ পাঠ্যপুথিৰ ভিতৰত অন্তৰ্ভুক্ত হ'ল। সেইকাৰণে এইবাৰ আমি পাঠ্যপুথি চিলেবাছ আমি 7 বছৰীয়া চিলেবাছ এইবাৰ কৰা হৈছে। তাত আমি গীত নৃত্য বাদ্যৰ লগতে লোক সংস্কৃতিৰো আমি ব্যৱস্থা কৰা হৈছে। গুৰুজনাৰ অপূৰ্ব সৃষ্টি খোল বাদ্যৰ লগতে মৃদংগৰ যি বাদ্য, মৃদংগৰ বাদ্য কি হ'ল যে উত্তৰ অসমৰ গোপালাটাৰ পৰৱৰ্তী মহাপুৰুষ মাধৱ গুৰুজনাৰ প্ৰিয় শিষ্য ভৱানী পূজা গোপালাটা, ইয়াৰ সকলো ৰাইজে এইজনৰ গুৰু চিন্তা যথেষ্ট প্ৰভাৱ আছে। তেওঁৰে শিষ্যসকল বিভিন্ন ঠাইত সত্ৰ পাতি তেওঁলোকে এই গুৰু ধৰ্মহে প্ৰচাৰ কৰে। তাত তেওঁলোকে বেলেগ নহয়, গুৰু ধৰ্ম। তেওঁলোকৰ আদৰ্শতে শংকৰ মাধৱ অভেদ্য ঈশ্বৰ, এই ধাৰণা ঈশ্বৰ তুল্য দুইজনকে গুৰু হিচাপে লৈ তেওঁলোকে এই এখন নাম ধৰ্মৰ ধাৰাটোক আগবঢ়াই নিছে। কিমান সফল এইখিনিও যাতে আমি আগবঢ়াই নিব পাৰোঁ, তাৰো এটা প্ৰয়াস কৰা হৈছে। গতিকে আৰু এটা কথা হ'ল কি, আৰু আমাৰ বৈষ্ণৱ কবিৰ ভিতৰত পদ্মপ্ৰিয়া মহাপুৰুষ গোপালাটাৰ বিহিতি খুব উচ্চ পৰ্যায়ৰ বৈষ্ণৱ বা ধৰ্ম প্ৰচাৰক আছে। ধৰ্ম প্ৰচাৰক নহয়, তেওঁ বৈষ্ণৱ কবি হিচাপে আমি প্ৰথম মহিলা বৈষ্ণৱ কবি। গতিকে সেই সকলো ইমানখিনি আজিকালি যথেষ্টখিনি ডুবাই আছে, এইখিনি অকণমান যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। আমাৰ উঠি অহা প্ৰজন্মই এইসকলক চিনি পাব লাগে। আমি শংকৰোত্তৰ কালৰ যিখিনি সাহিত্য আৰু সংস্কৃতি, যিখিনি আমাৰ সাঁচিপতীয়া পুথি, দুখৰ বিষয় বহু জেগাত তেওঁলোকে যিবিলাক পুৰুষীয়া বস্তু লিখি থৈ গ'ল, সংৰক্ষণৰ অভাৱত নষ্ট হৈ গৈছে। মই মোৰ নিজৰ সত্ৰ মায়ঙৰ পৰিমাটি সত্ৰ, মই জনাত তাত 250খন আপুৰুগীয়া পুথি সাঁচি পাথৰ পুথি শেষ হৈ গৈছে। সেইখিনি আমি সংৰক্ষণ নীতি যিখিনি আছে, সেইখিনি যদি সংৰক্ষণৰ ব্যৱস্থা কৰা নহয়, ইয়াত ফলত চৰকাৰৰ অৱহেলা আছে। চৰকাৰ নিশ্চয় অৱহেলা আছে। সত্ৰসমূহৰ প্ৰতি যিটো গুৰুত্ব প্ৰদান কৰিব লাগিছিল, সেইটো সময় সাপেক্ষে নকৰাৰ কাৰণে এই সত্ৰসমূহত আমি সত্ৰসমূহে কৰাত চৰকাৰৰ লগত যোগসূত্ৰ ৰক্ষা কৰাত বিফল হৈছিল। যোগসূত্ৰ নহয়, এইটো এটা চৰকাৰৰ নিয়ম। কাৰণ এটা জাতিৰ হ'ল গোটেই মানদণ্ডটোৱেই হ'ল
সেই জাতিটোৰ কলা কৃষ্টি সংস্কৃতি আৰু সাহিত্য এইখিনি সংৰক্ষণ কৰাৰ দায়িত্ব চৰকাৰৰ আছে, চৰকাৰে কৰিব লাগে। কাৰণ সত্ৰসমূহে আমাৰ যিসমূহ সত্ৰ আছে সেইসকলে ইমানখিনি কৰিব। সত্ৰৰ উপৰিও আমাৰ নামঘৰসমূহতো আছে, কাৰণ গুৰুজনাই প্ৰথম নামঘৰ সৃষ্টি কৰিছে। এই নামঘৰসমূহতো আমাৰ এই গুৰু যিসমূহ মানে পুথি পাজি এইখিনি আছে বহুত ঠাইত নষ্ট হৈছে সংৰক্ষণৰ অভাৱত। এইটো এটা আমাৰ কাৰণে বৰ ডাঙৰ এটা, গতিকে যিখিনি আছে সেইখিনি যাতে পুনৰ উদ্ধাৰ কৰি আমি গৱেষণাৰ মানে প্ৰয়োজনীয় আওতাৰ লৈ আহি আমি সেইটো এটা ধাৰণা সৃষ্টি কৰা হৈছে। এই পৰৱৰ্তী পৰ্যায়ত মহাপুৰুষ শংকৰদেৱ গুৰু মাধৱদেৱ গুৰু দুজনাৰ সাহিত্য সংস্কৃতি কৃষ্টি গীত নাট বাদ্যৰ উপৰিও আমি পৰৱৰ্তী গুৰুসকলৰ যিখিনি সৃষ্টি সেই সৃষ্টিখিনিকো আমি পাঠ্যপুথিয়ে আওতাত আনি আমি নৱপ্ৰজন্মক চিনাকি কৰি দিব লাগে। আৰু সেইটোৱে অসমীয়া সাহিত্যৰ যিটো আমাৰ ভঁৰাল আমি আৰু মজবুত নিশ্চয়কৈ ইয়াত এটা সুন্দৰ পদক্ষেপ হ'ব। আৰু সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদৰ এই যিটো প্ৰয়াস ইয়াৰ সফল কাম হওক আমি তাকে কামনা কৰিছো। আৰু আপোনালোকে যিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱক গুৰু হিচাপে মানে, যিসকলে শংকৰ মাধৱৰ আদৰ্শৰাজিক হাৰে সিমজুৱে গ্ৰহণ কৰিবলৈ ইচ্ছুক, তেখেতসকলে নিজেই নহয় তেওঁলোকৰ প্ৰজন্মকো আগুৱাই আনিবৰ প্ৰয়াস কৰক। নিজৰ পদভাৰতে এখন নামঘৰ পাতক আৰু নামঘৰত প্ৰতি ৰাতিপুৱা গধূলি সেৱা কৰিবলৈ শিকাওক। দিয়ামুখৰ সেৱাৰ অপকাৰ দণ্ডৱতে এই কথা স্বীকাৰ কৰিবলৈ শিকাওক। গুৰুজনাক নামত গুৰু হিচাপে লৈ কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰিবৰ কাৰণে শৰণ কাৰ্য কৰি গুৰু শিষ্য হলো বুলি এই কথাত আমি পতিয়ন যাব নালাগে। আমি যদি আচৰণ পালন ব্যৱহাৰ মাত কথা সংস্কাৰৰ মাজেৰে গুৰুজনাৰ এই ধৰ্মীয় দৰ্শন আৰু কৰ্ম আদৰ্শ যদি প্ৰতিফলিত কৰিব নোৱাৰো, তেনেহলে আমি লোকক দেখুৱাই হব, প্ৰকৃততে গতিমুক্তিৰ পথৰ পৰা আমি বিচলিত হম বা আমি সফল হব নোৱাৰিম। তেনে ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাটো নিশ্চয়তে দৰকাৰ। আমাৰ প্ৰজন্মক আমি আগুৱাই নিব লাগিব। এই ক্ষেত্ৰত অভিভাৱকৰ যিটো গুৰু অৱদান সেয়া হ'ব অনস্বীকাৰ্য। আমি আশা কৰিম প্ৰতিগৰাকী অভিভাৱকে আমাৰ গুৰুজনক নিজৰ সন্তানৰ সৈতে চিনাকি কৰাব। তেখেতসকলে যেন নিজৰ সন্তানে নামঘোষা অথবা কীৰ্তন ঘোষা বা ভাগৱতৰ এটা যে শ্লোক গাব পাৰে, তাৰ কাৰণে যেন নিশ্চয় নিজৰ ল'ৰা ছোৱালীক আগুৱাই নিয়ে। আমি প্ৰত্যেকে যত্ন কৰিম যে অনাগত দিনটোত আমি প্ৰত্যেকগৰাকী ব্যক্তি এই ক্ষেত্ৰত খুব সচেতন আৰু সাৱধান হৈ আগবাঢ়িম। এই যিটো প্ৰয়াস আমি শুভকামনা জনাইছো আপোনালোকক যে আপোনালোকক সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদৰ যিটো লক্ষ্য উদ্দেশ্য লৈ আপোনালোকে আগবাঢ়িছে এয়া নিশ্চয়কৈ সফল কাম হ'ব। আৰু ইয়াৰ হয়তো খুবেই আৰম্ভণি পৰ্যায়ত 2025 জানুৱাৰীত আপোনালোকে পৰিকল্পনা কৰিলে আৰু জুনলৈকে আপোনালোকৰ যিটো ফেলিচিয়েশ্যন কাৰ্যসূচী এইটো সম্পূৰ্ণ হ'ল, আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। এতিয়া আমাৰ প্ৰায় আমাৰ এই সত্ৰীয়া সংস্কৃতি চৰ্চাৰ গৱেষণা পৰিষদত আমাৰ প্ৰায় 157খন প্ৰায় 57খন বিদ্যালয় মহাবিদ্যালয় আমাৰ আছে। আৰু এই অহা ডিচেম্বৰত 7 বছৰীয়া পাঠ্যক্ৰমৰ প্ৰথম পৰীক্ষাটো বা আমাৰ অনুষ্ঠিত কৰা আৰম্ভ হ'ব। আৰু আমাৰ এইবাৰ আমি 3টা আমি ব্যৱস্থা কৰিছোঁ। আমি সেইটো অকমান নকলে আধৰুৱা হ'ব। আমি কৰিছো ইয়াত 3টা আমি ষ্টেপ কৰিছো যাতে খুব সুন্দৰভাৱে এই অনুষ্ঠানটো চলিব পাৰে। আমাৰ এখন বোৰ্ড আছে, সেই বোৰ্ডৰ পাছতে আমাৰ চিলেবাছ পাঠ্যক্ৰম প্ৰস্তুত, চিলেবাছ প্ৰস্তুত আৰু প্ৰশ্ন কাকত। তাৰ কাৰণে আমাৰ এখন শিক্ষা সমিতি দিয়া আছে। আমি পৰীক্ষা পাতিবলৈ, পৰীক্ষা নিয়ন্ত্ৰণৰ কাৰণে আমি এখন কমিটি, আমাৰ 3 খলপীয়া কৰি দিয়া চিষ্টেমেটিক এই কথাখিনি আহে। এতিয়া ইয়াৰ ভিতৰত যেতিয়া আমাৰ চিলেবাছ হ'ব, পাঠ্যক্ৰম যেতিয়া আমাৰ প্ৰস্তুত মানে হ'ব, সেই তাত যাতে মহাপুৰুষ শংকৰ মাধৱ গুৰু দুজনাৰ সম্পূৰ্ণ গীত নৃত্য বাদ্য ভাওনা এইখিনি যাতে সম্পূৰ্ণৰূপে প্ৰতিফলিত হয়, পৰৱৰ্তী গুৰু দুজনাৰ বাদে পাছৰ গুৰুসকলক চিনাকি কৰি দিব পৰা হয়। মহাপুৰুষ শংকৰ গুৰুজনাৰ নাতি পুৰুষোত্তম মাতা আমাৰ চিনি পাব লাগে, পৰৱৰ্তী প্ৰজন্মৰ সকলে চিনি পাব লাগে। অসমত সেইজনৰ যথেষ্ট মানে শিষ্য প্ৰতিষ্ঠ আছে। এইখিনি মানে জানিবৰ কাৰণে পাঠ্যপুথিটো তেওঁলোকৰ যিহেতু অৱদান আছে, অত্যন্ত অৱদান আছে আৰু যথেষ্ট গুৰুত্বপূৰ্ণ সেই সাহিত্য। সেইখিনি আমি পাঠ্যপুথিত কমকে সৰুৰে পৰা আমি যদি আনো, একেলগেতো একেটা শ্ৰেণীতে দিব নোৱাৰে, এটা দুটাকে যদি ওপৰলৈকে নিয়া হয়, সকলোকে তেতিয়া 7 বছৰৰ চিলেবাছত বহুতখিনি হৈ যাব। আৰু তাৰ পাছতে আমি এতিয়া কৰা হৈছে যে এইখিনি পাঠ্যপুথি এতিয়া 7 বছৰীয়া হোৱাৰ পাছত তেওঁলোকে এতিয়া বিশাৰদ পাব, সেইসকলক
যাতে তেওঁলোকৰ চাৰ্টিফিকেটৰ এটা মূল্য থাকে তাৰ কাৰণে আমি ইতিমধ্যে বিশ্ববিদ্যালয়ৰ লগত আমি কোনখন বিশ্ববিদ্যালয়ৰ লগত? আমি কেইবাখনো বিশ্ববিদ্যালয় আমাৰ ইয়াতে ডিব্ৰুগড় আছে, আউনীআটী আছে, আমি সাংস্কৃতিক মহাবিদ্যালয় আমি অকণ আলোচনা তেওঁলোকৰ লগত কৰিবৰ কাৰণে আমাৰ বোৰ্ডে ইতিমধ্যে এটা প্ৰস্তাৱ প্ৰস্তুত কৰিছে যাতে এইখিনি সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে চাৰ্টিফিকেট আমাৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ হয় মানদণ্ডৰ এটা হৈ যায় তাৰ কাৰণে শিক্ষাটো গ্ৰহণ কৰাৰ পিছত সি উপযুক্তভাৱে ব্যৱহাৰ কৰিব তেওঁলোকে যেতিয়া আগলৈ চাকৰিৰ কাৰণে যাবলৈ হ'লে সেই চাৰ্টিফিকেটখনে তেওঁলোকে যাতে কাম কৰে এটা গুৰুত্ব লাভ গতিকে আমাৰ আৰু এটা আছে যে ইয়াৰ লগতে আমাক আনুষ্ঠানিক শিক্ষাৰ কথাটো আমাৰ মানে কথাটো আমাৰ বোৰ্ডে চিন্তা কৰিছে চিনিয়ৰ ছেকেণ্ডেৰী এই কথাটো মানে অকল ছাত্ৰ ছাত্ৰীসকলৰ এই বিষয়টোতে যাতে তেওঁলোকে সাংস্কৃতিকতে যাতে আবদ্ধ হৈ নাথাকে দিশৰ লগতে তেওঁলোকে নিজকে প্ৰস্তুত কৰি দিবৰ কাৰণে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে তাৰ ভিতৰতে ইয়াৰ বিষয়বস্তুলৈ তেওঁলোকে লৈ ছাবজেক্ট হিচাপে ল'ব পাৰে সেইকাৰণে আমাৰ এই বোৰ্ডে চিন্তা কৰা হৈছে এটা বৃহত্তৰ পৰিকল্পনা লৈ আৰু ইয়াৰ পাছতে যে আমাৰ এই বিষয়বিলাকৰ প্ৰতি এটা আগলৈ গৱেষণা কৰিব পাৰে সেইকাৰণে আমাক মানে বিশ্ববিদ্যালয়ৰ আমাক প্ৰয়োজন আৰু তাৰ কাৰণে আমি প্ৰস্তুত কৰিবৰ কাৰণে আমি ভালেকেইজনক আমাক কোৱা হৈছে মই এতিয়াই নামটো নিশ্চয়কৈ এই বিষয়ে আমি বিশদভাৱে পৰৱৰ্তী সময়ত আলোচনা কৰিম যিহেতু আমাৰ এটা নিৰ্দিষ্ট সময়সীমাৰ মাজত আমি আমাৰ কথাখিনি পাতো প্ৰিয় দৰ্শকসকল একেদৰে হৈছে মনোবৰে আপোনালোকে চাই আছে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ যোগেদি প্ৰতিগৰাকী ব্যক্তিৰ নিজস্ব ব্যক্তিসত্তাক আমি ইয়াত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰোঁ আৰু তেখেতে কৰি যোৱা কামেৰে যদি আমাৰ সমাজখনত এটা ইতিবাচক প্ৰভাৱ পেলাব পাৰে সেয়াই হৈছে আমাৰ মূল লক্ষ্য আজি যদি মনোবৰুৱাৰ সৈতে এই সাক্ষাৎকাৰ আপোনালোকৰ কৰবাত তেখেতৰ কথা তেখেতৰ আলোচনা বা আমাৰ যুক্তিসংগত কথাবিলাকে কৰবাত আপোনাক প্ৰভাৱ বিস্তাৰ কৰিছে তেনেহ'লে নিশ্চয়কৈ এই পথেৰে অগ্ৰসৰ হ'ব কথা শুনিলে নহয় কথা মানিব লাগে কথা মানিলে নহয় তাৰ আশ্ৰয় পালন কৰিব লাগে তেতিয়া আমি সুফল লাভ কৰিব পাৰোঁ আমি বেছি দীঘলীয়া নকৰিম শেষত মই জানিব খুজিম যে এগৰাকী পিতৃ হিচাপে মনোবৰুৱা কিমান সফল মই পিতৃ হিচাপে মোৰ সন্তানক মোৰ এতিয়ালৈকে বিশ্বাস আছে যে আমাৰ যিটো পূৰ্ব পৰম্পৰা যিটো বিশ্বাস সেই বিশ্বাস মোৰ ল'ৰা ছোৱালীয়ে ধৰি ৰাখিব পাৰিছে আৰু অনাগত দিনতো পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস কাৰণ নৈতিকভাৱেও মই এতিয়ালৈকে মোৰ ডাঙৰটো ল'ৰা ইতিমধ্যে MCA কৰিছে মোৰ সৰুটো ল'ৰা এইবাৰ LLB পৰীক্ষা এখন কিন্তু দিলেও আমাৰ যিটো পূৰ্বৰ পৰা চলি অহা আমাৰ যিটো মহাপুৰুষে আদৰ্শৰ যিটো মানে ধ্যান আৰু ধাৰণা যিটো নৈতিকতা সেইটো কিন্তু মই বজাই ৰখাৰ ক্ষেত্ৰত মোৰ ল'ৰাৰ পৰা মই বঞ্চিত হ'ব লগা গতিকে সেই কৃষ্টি সংস্কৃতি তেওঁলোকে জড়িত কৰিব পৰা ব্যৱস্থাটো আমি এগৰাকী সামাজিক ব্যক্তি হিচাপে সমাজত কাম কৰি সাংস্কৃতিক দিশৰ উত্তৰণৰ ক্ষেত্ৰত কাম কৰি নিজকে বৰ্তমান সময়লৈকে কিমান সফল বুলি বিবেচনা কৰে মই সৰুৰ পৰা যেতিয়া মই পঢ়া শেষ কৰি লোৱাৰ পাছত মই প্ৰফেশ্যনত দিয়াৰ পাছতে মই এই ধৰ্মীয় দিশটো মহাপুৰুষৰ আদৰ্শত মই শৰণ ভজন মই এখন সত্ৰত ল'লোঁ তাৰ পাছৰ পৰা মই অসম সত্ৰ মহাসভাৰ বিভিন্ন অনুষ্ঠানত ল'লোঁ মই আঞ্চলিকৰ মই সম্পাদক হ'লোঁ জিলাৰ মই সম্পাদক হ'লোঁ তেনেধৰণে আমি আগবাঢ়িলোঁ তাৰ পাছতে আমি চিন্তা কৰিলোঁ যে আৰু কিছু বিষয় পৰৱৰ্তী গুৰুসকলৰ বিষয়সমূহ সাঁচিপাতৰ পুথিসমূহ আমাৰ মনত ধাৰণা হৈছে গীত নৃত্য বাদ্যৰ লগতে আমাৰ লোক সংস্কৃতিসমূহ আমাৰ বিহু সংস্কৃতিটো আছে এই গোটেই বস্তুবিলাক যাতে আমি ধৰি ৰাখিব পাৰোঁ এটা একক মঞ্চত যাতে আমি তাৰ কাৰণে এটা প্ৰয়াস কৰিম আৰু এই ক্ষেত্ৰত আমাৰ যিজন পৰীক্ষা সচিব পংকজ শইকীয়া তেওঁক যথেষ্ট ধন্যবাদ দিব লাগিব বৰ সুন্দৰভাৱে তেখেতে কাম কৰি আগবঢ়াই লৈ গৈছে আৰু আমাৰ লগত মাৰ্গদৰ্শন হিচাপে আমাৰ ভালেকেইজনে আমাক এই ক্ষেত্ৰত অৰিহণা যোগাইছে গড়মূৰ সৰু সত্ৰৰ হৰিদেৱ গোস্বামী আদিত্য গোস্বামী আমাৰ বৰবায়ন আছে তেওঁ ৰেজিষ্টাৰ বৰবায়ন মুহিকান্ত বৰবায়ন সত্ৰীয়া নৰেন বৰুৱা ৰঞ্জন বৰা বৰবায়ন এইসকলে আমাক এটা এই অনুষ্ঠানটো গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্টখিনি আমাক আগবঢ়াই নিছে দেৱদত্ত কালচাৰেল ছেক্ৰেটাৰী আমাৰ দেৱদত্ত তেওঁ মানে এই ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়িছে দেৱদত্ত আৰু আমাক মানে আৰু ভালেকেইজন শিক্ষাবিদ আছে ডক্টৰ অৰূপ কুমাৰ বৰুৱা
নামঘৰ মহাসভাৰ প্ৰধান সম্পাদক আছে দীপক বৰুৱা, পংকজ নমশূদ্ৰ, তেখেত এজন শিক্ষাবিদ, দ্বিজেন বৰ্মন, নিৰ্মল অধিকাৰী, মঞ্জু দাস, জিতেন্দ্ৰ কৃষ্ণ দাস, আপুনি নিজেই। গতিকে আপুনিতো যথেষ্টখিনি সফল, আপুনি যেনেধৰণে ৰাজহুৱা সামাজিক কামত আগবাঢ়ি গৈছে আৰু আমাৰ এই অনুষ্ঠানতো আপুনি বিভিন্ন সময়ত যিটো দিহা পৰামৰ্শ দিছে তাৰ কাৰণে আপোনালোকৰ প্ৰতি আমাৰ যথেষ্ট কৃতজ্ঞতা আমি আগবঢ়াইছোঁ। ইয়াৰ উপৰি আমাৰ আছিলে মোৰ ল'ৰা এই অনুষ্ঠানতে আছে। এইকাৰণে দিছোঁ যে যিখিনি বিষয়টো আহিছে এই গোটেই যিসকলৰ পৰা আমি যিটো পাইছোঁ, নীলমণিৰ পৰা আমাৰ ছেক্ৰেটেৰী, আমি যিটো তেওঁলোকৰ পৰা সঁহাৰি পাইছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ পৰা যিটো সহায় পাইছোঁ, শিক্ষকসকলৰ পৰা যিটো সহায় পাইছোঁ, আমাক এটা অনুপ্ৰেৰণা দিছে, কাম কৰিবৰ কাৰণে আমাক এটা অনুপ্ৰেৰণা যথেষ্টখিনি দিছে। আমি আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানটো অসমৰ ভিতৰত এটা অন্যতম অনুষ্ঠান ৰূপে অনন্য লাভ কৰিব। নিশ্চয়কৈ লাভ কৰক, আমি তাৰে শুভকামনা জনাইছোঁ। আৰু সকলোৰে শেষত বৰ্তমান সামাজিক ব্যৱস্থাটো খুবেই ভাল নহয়, বৰ পুতৌ লগা বুলি ক'ব পাৰি। আমাৰ বৰ্তমান সময়ৰ যিটো প্ৰজন্ম, শিক্ষা জগতখনত যদি আমি চাবলৈ যাওঁ, বৰ্তমান সময়ত শিক্ষা দিনে প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থালৈকে ৰূপান্তৰিত হৈছে। নৈতিক সংস্কাৰ বা প্ৰমূল্যবোধৰ কিছুমান দিশ আমি স্খলন হোৱা দেখিবলৈ পাওঁ। আৰু বৰ্তমান ল'ৰা ছোৱালী মোবাইল পেণ্ডামিক হোৱাৰ লগে লগে মাদকাসক্ত হোৱা আমি দেখিছোঁ। বৰ্তমান যুৱ সমাজখনক আপুনি 30 ছেকেণ্ডৰ ভিতৰত কি পৰামৰ্শ আগবঢ়াব মানৱ জীৱন নিৰ্মাণৰ ক্ষেত্ৰত? হয়, মই এটা কথা কওঁ যে মহাপুৰুষৰ এই যিটো আদৰ্শ, এই আদৰ্শখিনি বিদ্যালয়বিলাকত একদম তল শ্ৰেণীৰ পৰাই পাঠ্যপুথিৰ অন্তৰ্গত কৰিব লাগে। আমি আগতে পঢ়োঁতে নীতি শিক্ষা আছিল, নীতি শিক্ষাৰ এটা এখন পেপাৰ আছে, এতিয়াতো সেইবিলাক নাইকিয়া হ'ল। আমি আগতে পঢ়োঁতে মহাপুৰুষ শংকৰ মাধৱ গুৰুসকলৰ বিষয়ে আমি জানিব পাৰিছিলোঁ। বৰ্তমান পাঠ্যপুথিত সেইবিলাকৰ অভাৱ অনুভৱ হৈছে। লগতে গীত নৃত্য বাদ্যকে আদি কৰি এই লোকনৃত্যসমূহৰ বিষয়ে আমাৰ ল'ৰা ছোৱালী পৰিচিত হ'ব লাগে। এই বিষয়বিলাক চাবজেক্ট হিচাপে চৰকাৰী শিক্ষা বিভাগে পদক্ষেপ ল'ব লাগে। বিদ্যালয়সমূহত একদম নিম্ন পৰ্যায়ৰ ক্ৰমান্বয়ে আনিব লাগে। একেলগে চব জাতি দিব সেইটো নহয়, ক্ৰমান্বয়ে এই শিক্ষাটো দিব লাগে। এইটো দুটা কাম হ'ব। আমাৰ মহাপুৰুষ গুৰুসকলৰ আদৰ্শটো ভৱিষ্যতলৈকে প্ৰচাৰ প্ৰসাৰ হ'ব। আৰু এই প্ৰচাৰ প্ৰসাৰ যিটো সফলতা লাভ কৰিব, ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া পঢ়িবৰ কাৰণে যিটো আগ্ৰহ হ'ব, অন্য যিটো বৃত্তিগত শিক্ষাৰ লগতে সমসাময়িকভাৱে এই শিক্ষাটোকো বৃত্তিগত হিচাপে আগবঢ়াই লৈ যাব লাগে। সেইটো যদি কৰা যায় তেতিয়াও আমাৰ দুটা কয়, তেওঁলোকে আদৰ্শও পালে, বৃত্তিগতভাৱেও তেওঁলোক আগবাঢ়ি। সেইকাৰণে এইটো শিক্ষা ব্যৱস্থাত এই ব্যৱস্থাখিনি পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি আমি ভাবিছোঁ। আৰু সেইটোৱে আমাৰ যিটো নৈতিক স্খলন যিটো হৈছে, এইটো যথেষ্টখিনি ৰোধ কৰিব। গুৰুজনাৰ আদৰ্শখিনি তাত প্ৰতিফলিত কৰে। গতিকে এইটো খুব সাময়িক ব্যৱস্থা হৈছে। এইটো অসম চৰকাৰেই হওক, আমাৰ শিক্ষা বিভাগে এই বিষয়টোতে চিন্তা কৰিব লাগে। অসম সাহিত্য সভাই বিভিন্ন অনুষ্ঠানবিলাকে এই বিষয়টো জোৰ দিব লাগে বুলি আমি মনতে ভাবোঁ। আৰু এইটো আমাক যথেষ্ট উপকৃত কৰিব, অসমীয়া জাতিটোক আগবঢ়াই লৈ গৈছে। এইখিনি সময় দিয়াৰ কাৰণে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শকসকল, আপোনালোকে চাই আছে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান। ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আমি আজি এগৰাকী বিশেষ ব্যক্তিৰ সৈতে আপোনালোকক চিনাকি কৰালোঁ। তেখেতৰ কথা, তেখেতৰ পৰামৰ্শ, তেখেতৰ আজিৰ এই বিষয়ৰ ওপৰত যিখিনি আলোকপাত, সেয়া যদি কৰবাত আপোনাক স্পৰ্শ কৰি আপোনাক অনুৰণিত কৰি আগবঢ়াই নিব পাৰে, সেয়া হ'ব আমাৰ পাথেয়, আমাৰ কাম্য। সুস্থ থাকক, কুশলে থাকক, মংগলে থাকক, চৰিত্ৰ গঠন কৰক, কাৰণ চৰিত্ৰই আমাৰ জীৱনৰ আভূষণ অলংকাৰ। চৰিত্ৰ যাৰ সুন্দৰ, জীৱন তাৰ সুন্দৰ। সুন্দৰতাৰ কামনা কৰিছোঁ। আপোনালোকৰ মাজৰ পৰা মই যতীন্দ্ৰনাথ কৃষ্ণদাসে বিদায় লৈছোঁ। ধন্যবাদ।